মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ পুনৰ আলোচনা যেটো চেপ্টাৰ আছে, এই চেপ্টাৰৰ যিখিনি MCQ কোৱেশ্চন হয়, এই MCQ কোৱেশ্চন বিলাক আজি তোমালোকক শিকাম। কাৰণ আজিকালি তোমালোকে জানাই যে পৰীক্ষাত MCQ কোৱেশ্চন বেছিকৈ আহে, গতিকে এইবিলাক অলপ গুৰুত্ব সহকাৰে চাবা। যেটো নেকি পুনৰ আলোচনা, এই পুনৰ আলোচনাৰ পৰা যিখিনি MCQ হয় সেই সম্ভাব্য প্ৰশ্নখিনি আজি চাই লোৱা। কোৱেশ্চন নম্বৰ 1, √2 এটা a স্বাভাৱিক সংখ্যা b পূৰ্ণ সংখ্যা c পৰিমেয় সংখ্যা আৰু d নম্বৰত আছে অপৰিমেয় সংখ্যা। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? চোৱা, তোমালোকে পাইছা যে √2, √3, √5, √7 আদি এনে ধৰণৰ সংখ্যাবিলাকে হৈছে অপৰিমেয় সংখ্যা। আৰু এইবিলাক যে অপৰিমেয় সংখ্যা, ইয়াৰ প্ৰমাণবিলাক তোমালোকে দশম শ্ৰেণীত পাবা। গতিকে ইয়াতে দিয়া আছে √2 এটা স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি, অপৰিমেয় সংখ্যা। তাৰ পিছৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন 2, √5 ইনটু √5 ৰ মান হ'ব a নম্বৰ 5, b 25, c 10 আৰু d নম্বৰ √20 এনেকুৱা চাৰিটা উত্তৰ দিয়া আছে। এইটো কি হ'ব ক'ব পাৰিবানে? যে √5 ইনটু √5 ৰ মান হ'ব 5, 25, 10 আৰু √20। ইয়াৰ কোনটো শুদ্ধ হ'ব? চোৱা, এই √5 আৰু √5 যেতিয়া আমি পূৰণ কৰোঁ তেতিয়া কি হ'ব চোৱাচোন। √5 ইনটু √5 ইকুৱেল √25। এতিয়া √25 ইয়াৰ মান কি হ'ব জানানে? তোমালোকে জানা 25 ৰ বৰ্গমূল 5। গতিকে চোৱা, √5 আৰু √5 পূৰণ কৰিলে ইয়াৰ মান কি হয়? 5 হয়। তো 5 কোন নম্বৰত আছে? a নম্বৰত আছে। a ত আছে 5। গতিকে এইটো শুদ্ধ উত্তৰ হ'ব a, 5। ঠিক আছে। তাৰপিছত কুৱেশ্যনত আছে (1/2) দশমিকত প্ৰকাশ কৰিলে হ'ব 1/2 দশমিকত প্ৰকাশ কৰিলে হ'ব a 0.2, b 0.1, c 0.5 আৰু d 0.05। এই চাৰিটা উত্তৰ দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? চোৱা, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব c। কি কাৰণে? চোৱা, ইয়াতে যে 1/2 আছে, এইটো যেতিয়া দশমিকত প্ৰকাশ কৰিবা 1/2, এই 1/2 হৰ আৰু লব উভয়তে 5 পূৰণ কৰা। 5 পূৰণ কৰিলে কি হ'ব? 2 × 5 = 10 আৰু ওপৰত 5 আৰু 1 পূৰণ কৰিলে 5 × 1 =
5 সমান সমান কি লিখিব পাৰা যেহেতু 10 এৰে হৰণ হৈ আছে একৰ ভিতৰত এটা শূন্য আছে গতিকে এটো এক ঘৰত দশমিক হ'ব 0.5 গতিকে 0.5 নিশ্চয় সি নম্বৰত আছে গতিকে সি নম্বৰ এই ক্ষেত্ৰত শুদ্ধ উত্তৰ বুজিব পাৰিলা তাৰ পিছত আছে 4 নম্বৰ কোৱেশ্চনলৈ আহা আটাইতকৈ সৰু পূৰ্ণ সংখ্যা হ'ব a 0 b 1 c 2 আৰু d 3 ইয়াৰ কোনটো শুদ্ধ উত্তৰ হ'ব তোমালোকে পূৰ্ণ সংখ্যাৰ সূত্ৰত পাইছিলা কি যে শূন্য আৰু আটাইবোৰ স্বাভাৱিক সংখ্যাক একেলগে পূৰ্ণ সংখ্যা বুলি কোৱা হয় গতিকে আটাইতকৈ সৰু এই ক্ষেত্ৰত শূন্যই দেখা যায় 0 1 2 3 এবিলাক হৈছে পূৰ্ণ সংখ্যা গতিকে আটাইতকৈ সৰু ইয়াতে 0 গতিকে ইয়াতে শুদ্ধ উত্তৰ কি হ'ব a 0 তাৰ পিছৰ কোৱেশ্চনটো হৈছে কোৱেশ্চন 5 x পাৱাৰ 0 ৰ মান হ'ব a 0 b 1 c 2 আৰু d 3 তো x পাৱাৰ 0 ৰ মান কি হ'ব তোমালোকে সূচক আৰু বিধিৰ ক্ষেত্ৰত পাইছিলা যে যিকোনো সংখ্যাৰ পাৱাৰ যদি 0 হয় তেতিয়াহ'লে তাৰ মান কি হয় 1 হয় যেনেকৈ a পাৱাৰ 0 = 1 পাইছিলা b পাৱাৰ 0 = 1 পাইছিলা ইয়াতে x পাৱাৰ 0 আছে তেতিয়াহ'লে ইয়াৰ মান কি হ'ব 1 হ'ব এটো b নম্বৰ সত্য তাৰ পিছৰ কোৱেশ্চনলৈ চোৱা 32 পাৱাৰ 1/5 ৰ মান হ'ব a 32 b 1/5 c 2 d 5 ইয়াৰ কোনটো শুদ্ধ হ'ব চোৱাচোন এই 32 পাৱাৰ 1/5 যে আছে 32 পাৱাৰ 1/5 এইটো যদি 32 2 ৰ ঘাতত লিখা তেতিয়াহ'লে কি লিখিব পাৰা 2 পাৱাৰ 5 লিখিব পাৰা 2 পাৱাৰ 5 হোল ইনটু পাৱাৰ 1/5 ইকুৱেল কি হ'ব 2 পাৱাৰ 5 ইনটু 1/5 এই 5 আৰু 1/5 এইটো কি হ'ব পূৰণ হ'ব সূত্ৰ মতে তাৰ পিছত এই 5 5 কাটা কাটি যাব তেতিয়াহ'লে কি থাকিব 2 পাৱাৰ 1 2 পাৱাৰ 1 মানে 2 গতে 2 কেই নম্বৰত আছে c নম্বৰত আছে 2 গতিকে 6 নম্বৰৰ এইটো শুদ্ধ উত্তৰ হ'ব c 2 ঠিক আছে তাৰ পিছৰ কোৱেশ্চনলৈ আহা Question number 7 50% ভগ্নাংশত প্ৰকাশ কৰিলে কি হ'ব a 1/5 b 1/4 c 1/2 d 1/5 ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব চোৱা এই 50% ভগ্নাংশত যেতিয়া প্ৰকাশ কৰিবা 50% মানে কি 50% মানে 50/100
এতিয়া এই শূন্য শূন্য কাটি দিয়া 5 10 কাটিলে ইয়াতে একবাৰ যাব দুইবাৰ যাব তেতিয়ালে কি থাকিব 1/2 1/2 কেই নম্বৰত আছে চোৱা c নম্বৰত আছে 1/2 গতি ইয়াৰ শুদ্ধ উত্তৰ হ'ব c 1/2 তাৰ পিছৰ কোৱেশ্চনলৈ আহা কোৱেশ্চন নম্বৰ 8 25% of ভগ্নাংশত প্ৰকাশ কৰিলে হ'ব কি হ'ব চোৱাচোন a 1/2 b 1/5 c 1/4 আৰু d 1/5 তো ইয়াতে কোনটো শুদ্ধ উত্তৰ হ'ব চোৱাচোন এই 25% মানে কি 25% মানে হৈছে 25/100 এই 25/100 এইটো 25 যদি 25 ৰে কাটি দেয় একবাৰ এইটো কেইবাৰ যাব 4 বাৰ মানে 4 বাৰ যাব 4 25 গুণ 100 গতিকে এইটো কি হ'ব 1/4 1/4 কি আছে c নম্বৰত আছে গতিকে 25% ভগ্নাংশত প্ৰকাশ কৰিলে হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব c 4/1 নেক্সট কোৱেশ্চনলৈ আহা কোৱেশ্চন নম্বৰ 9 9 সেন্টিমিটার বাহু বিশিষ্ট বর্গৰ সমান কালি এটা আয়তৰ প্রস্থ 3 সেন্টিমিটার হলে আয়তটোৰ পৰিসীমা হ'ব A 66 মিটার B 70 মিটার C নম্বর 60 মিটার D 90 মিটার গতি ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 60 মিটার 60 মিটার তার পিছৰ প্ৰশ্নলৈ আহা Question number 10 আয়তাকার চোতাল এখনৰ দিক 30 মিটাৰ আৰু কালি 600 মিটাৰ হলে চোতালখনৰ
পৰিসীমা হ'ব কি হ'ব চোৱাচোন এ নম্বৰত আছে 100 মিটাৰ, বি 110 মিটাৰ, সি 120 মিটাৰ, ডি 130 মিটাৰ। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 100 মিটাৰ এ। এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। চোৱাচোন কেনেকৈ 100 মিটাৰ হ'ল। কাৰণ আয়ত আকাৰ চোতাল এখনৰ দিক 30 মিটাৰ। ধৰি ললো এইটো এটা আয়ত আকাৰ চোতাল, ইয়াৰ দিক কিমান দি আছে? 30 মিটাৰ দি আছে। আৰু টোটেল কালি কিমান দি আছে? 600। কালি দি আছে 600 মিটাৰ স্কোয়াৰ। এতিয়া চোৱা এই চোতালখনৰ দিক যদি 30 দি আছে আৰু কালি যদি 600 দি আছে, তেতিয়াহ'লে এই আয়তাকাৰ চোতালখনৰ প্ৰস্থ কি হ'ব চোৱাচোন। আয়তৰ কালি আছিল দিক পূৰণ প্ৰস্থ, গতিকে এই ক্ষেত্ৰত প্ৰস্থ সমান সমান কি হ'ব? দিক বাই কালি বাই দিক। দিক হৈছে 30, কাটাকাটি কৰিলে 20 বাৰ, গতিকে প্ৰস্থ কিমান হ'ব? প্ৰস্থ হ'ব 20। এইখিনিৰ দূৰত্ব হৈছে প্ৰস্থ, এইখিনি হৈছে দিক। গতিকে আমাৰ দিক দিয়া আছে 30, প্ৰস্থ আমি বাহিৰ কৰিলো 20। এতিয়া চোৱা এইখিনি চোতালৰ যদি পৰিসীমা বাহিৰ কৰিব লগা হয়, পৰিসীমাটো কিমান হ'ব চোৱাচোন। পৰিসীমা মানে কি? কোনো এটা ঠাইৰ চাৰিওফালৰ যিটো দৈৰ্ঘ্য, সেই চাৰিওফালৰ দৈৰ্ঘ্যটোই হ'ব তাৰ পৰিসীমা। তো ইয়াৰ এটা নাম দিয়া হওক এ বি চি ডি। তেতিয়াহ'লে এই ক্ষেত্ৰত এই এ বি চি ডি আয়ত আকৃতিৰ চোতালখনৰ পৰিসীমাৰ সূত্ৰটো কি হ'ব? পৰিসীমা হ'ব এ বি বাহু প্লাছ বি চি বাহু প্লাছ চি ডি বাহু প্লাছ এ ডি বাহু। এ বিৰ মান কিমান হ'ব চোৱাচোন? 20, আৰু বি চিৰ মান 30, চি ডিৰ মান 20 আৰু এ ডিৰ মান 30। যোগ কৰিলে কিমান হ'ব চোৱাচোন? 20 আৰু 30 50, 50ৰ লগত 20 যোগ কৰিলে 70, 70ৰ লগত 30 যোগ কৰিলে 100। 100 পালো, ভালো না নাই? গতিকে 100 আছে এ নম্বৰত, সেইকাৰণে এই নম্বৰটো ইয়াতে শুদ্ধ হৈছে। বুজিব পাৰিছা? একেবাৰে সহজ। তাৰপিছত কি আছে কুৱেশ্যনটো চোৱাচোন। কুৱেশ্যন নম্বৰ 11। এখন বৰ্গাকাৰ খেতি পথাৰৰ কালি 1000 বর্গ মিটার। কিমান দিয়া আছে? 1000 বর্গ মিটার দিয়া আছে। এখন বর্গাকার খেতি পথাৰৰ কালি 1000 বর্গ মিটার হলে পথাৰখনৰ পৰিসীমা হ'ব চোৱাচোন। এই নম্বৰত আছে 100 মিটাৰ, বি
150 মিটাৰ সি নম্বৰত আছে 300 মিটাৰ আৰু ডি নম্বৰত আছে 400 মিটাৰ এইখিনি দিয়া আছে তো চোৱাচোন কি হৈছে যে এখন বৰ্গাকাৰ খেতি পথাৰৰ কালি দি আছে 1000 বৰ্গ মিটাৰ তেতিয়াহ'লে সেই পথাৰখনৰ পৰিসীমা কিমান হ'ব তো 100 মিটাৰ 150 মিটাৰ 300 মিটাৰ 400 মিটাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি 400 মিটাৰ সৰি ইয়াতে 1000 মিটাৰ নহয় 10000 মিটাৰ হ'ব 10000 বৰ্গ মিটাৰ তো এইটো কেনেকৈ হল চোৱাচোন এখন বৰ্গাকাৰ খেতি পথাৰৰ কালি হৈছে 10000 বৰ্গ মিটাৰ তেতিয়াহ'লে পথাৰখনৰ পৰিসীমা 400 কেনেকৈ হল চোৱা ধৰি ললো এইটো এটা বৰ্গাকাৰ খেতি পথাৰ ইয়াৰ কালি কিমান দি আছে 10000 বৰ্গ মিটাৰ 10000 বৰ্গ মিটাৰ যদি হয় তোমালোকে পাইছা যে আয়ত বৰ্গৰ কালি হৈছে বাহু স্কয়াৰ গতিকে প্ৰতিটো বাহুই সমান প্ৰতিটো বাহু কিমান কৈ হ'ব 100 কৈ হ'ব ইয়াতে 100 ইয়াতে 100 ইয়াতে 100 আৰু ইয়াতে 100 এতে 100 গুণ কিমান হ'ব নিশ্চয় 10000 হ'ব কিন্তু যেতিয়া নেকি তুমি ইয়াৰ পৰিসীমা বাহিৰ কৰবা ইয়াতে উলিয়াব দিছে কি পৰিসীমা বৰ্গৰ পৰিসীমাৰ সূত্ৰ কি আছিল বৰ্গৰ পৰিসীমা হ'ল 4 পূৰণ এটা বাহু গতিকে 4 পূৰণ এটা বাহুৰ মাপ কিমান দিয়া আছে 100 গতিকে 4 আৰু 100 পূৰণ কৰিলে নিশ্চয় কি হ'ব 100 হ'ব গতিকে বৰ্গৰ পৰিসীমা কি হ'ব নিশ্চয় 400 মিটাৰ যেটো আছে হেতুই হ'ব শুদ্ধ উত্তৰ 4 পূৰণ 100 400 সেই কাৰণে এটো সি নম্বৰ শুদ্ধ উত্তৰ বুজিব পাৰিছা নিশ্চয় তাৰ পিছৰ কোৱেশ্চনলৈ আহা এখন চাদৰ কালি ছয়শ 16 বর্গ মিটার ঠিক আছে হলে ছাদখনৰ পৰিসীমা হ'ব এখন ছাদৰ কালি দিয়া আছে 616 বর্গ মিটাৰ তেতিয়াহ'লে সেই ছাদখনৰ পৰিসীমা কি হ'ব চোৱাচোন এ নম্বৰত আছে 90 মিটাৰ বি 88 মিটাৰ সি নম্বৰত আছে 100 মিটাৰ আৰু ডি নম্বৰত আছে 616 মিটাৰ ইয়াৰে কোনটো শুদ্ধ উত্তৰ হ'ব চোৱাচোন ইয়াতে হয় একেই যে এখন ছাদৰ কালি যদি 616 দি আছে তেতিয়াহ'লে ইয়াৰ পৰা তুমি কি কৰা বাহু বাহিৰ কৰা বাহুৰ দৈৰ্ঘ্য বাহিৰ কৰিলে তোমালোকে বৰ্গৰ কালি কি পাইছা বাহু স্কয়াৰ গতিকে নিশ্চয় কি হ'ব ইয়াতে বাহুৰ দৈৰ্ঘ্য হ'ব 22 আৰু সেই ছাদখনৰ পৰিসীমা উলিয়াব হৈছে পৰিসীমা হ'ব 4 পূৰণ এটা বাহু গতিকে 4 পূৰণ এটা বাহু 4 পূৰণ 22 তেতিয়াহ'লে নিশ্চয় কি হ'ব 4 দুগুণে 8 4 দুগুণে 8 88 হ'ব গতিকে 88 কোনটো নম্বৰত আছে বি নম্বৰত সেই কাৰণে এটো বি নম্বৰ শুদ্ধ উত্তৰ তাৰ পিছৰ কোৱেশ্চনত চোৱা
এখন বৃত্তাকাৰ চোতালৰ কালি 38.5 বর্গ সেন্টিমিটার হলে চোতালখনৰ ব্যাস হ'ব কি হ'ব চোৱাচোন এ নম্বৰত আছে 6 সেন্টিমিটার বি নম্বৰত আছে 7 সেন্টিমিটার সি নম্বৰ 8 সেন্টিমিটার আৰু ডি নম্বৰত আছে 9 সেন্টিমিটার ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি 7 সেন্টিমিটার ঠিক আছে তোমালোকে পাইছা কি যে বৃত্তৰ কালি হৈছে পাই আৰ স্কয়াৰ গতিকে পাই আৰ স্কয়াৰ এইখিনি মান দিয়া আছে 38.5 গতিকে পাই আৰ স্কয়াৰ সমান 38.5 যদি তুমি r ৰ মানটো বাহিৰ কৰা তেতিয়া r ৰ মান হ'ব 7/2 আৰু তাৰ পৰা ব্যাস ওলাব 7 তো এটো বৃত্তৰ কালি পাই আৰ স্কয়াৰ ব্যৱহাৰ কৰি এটো উলিয়াই লবা তাৰ পিছৰ কোৱেশ্চনটো আছে 14 নম্বৰ 10 সেন্টিমিটার ব্যাসযুক্ত 10 সেন্টিমিটার ব্যাসযুক্ত বৃত্তৰ পৰিধিৰ যোগ বৃত্তৰ পৰিধিৰ যোগ A 31.4 সেন্টিমিটার B নম্বর 30.4 সেন্টিমিটার C 100 সেন্টিমিটার আৰু ডি নম্বৰত আছে 40 সেন্টিমিটার এনেকুৱা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব A 31.4 ইয়াতে হৈ একে বৃত্তৰ পৰিধিৰ সূত্ৰ ব্যৱহাৰ কৰিব লাগিব বৃত্তৰ পৰিধিৰ সূত্ৰ আছিল 2 পাই r সমান এই সূত্ৰটো ব্যৱহাৰ কৰিলে তুমি ইয়াতে পৰিধিৰ যোগটো কিমান হ'ব এটো উলিয়াব পাৰিবা তাৰ পিছত আৰু এটা কোৱেশ্চন আছে কোৱেশ্চনটো হৈছে 15 নম্বৰ কোৱেশ্চন এটা ত্ৰিভুজৰ কালি আৰু কোনো এটা বাহুৰ যোগ ক্রমে 48 সেন্টিমিটার আৰু 8 সেন্টিমিটার হলে বাহুটোৰ অনুরূপ উচ্চতার যোগ কিমান হ'ব চোৱাচোন A 10 সেন্টিমিটার B
12 সেন্টিমিটার। সি নম্বৰ 13 সেন্টিমিটার আৰু ডি নম্বৰ হৈছে 14 সেন্টিমিটার। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 12 সেন্টিমিটার। ঠিক আছে, তাৰপিছত আৰু এটা প্ৰশ্ন আছে। কোৱেশ্চনটো হ'ল তলৰ কোনটো যুগ্ম মৌলিক সংখ্যা? A 1, B 2, C 4 আৰু D 6। ইয়াৰ কোনটো শুদ্ধ উত্তৰ হ'ব? চোৱাচোন, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি। কাৰণ কৈছে তলৰ কোনটো যুগ্ম মৌলিক সংখ্যা। আমি জানো যে যুগ্ম মৌলিক সংখ্যা হৈছে 2। গতিকে এইটো কিমান নম্বৰ আছিল? 16 নম্বৰ। তো এই কুৱেশ্যনকেইটা দিয়া হ'ল পুনৰালোচনা চেপ্টাৰৰ। আৰু এই MCQ কুৱেশ্যনবিলাক তোমালোকে অলপ ভালকৈ পঢ়িবা। পৰীক্ষাত এইবিলাক আহি থাকে। এইবিলাক হৈছে সম্ভাৱ্য প্ৰশ্ন। ঠিক আছে।